সুপ্ৰভাত দৰ্শকসকল পম্পিৰাজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এয়া বহুত দিনৰ মূৰত দেখিছে নে কাষত কৰবি আজিকালি অলপ বেলেগ বেলেগ থাকেতো এইকাৰণে অলপ কাষত দেখা নাপায় তো আজি আমাৰ জাৰ্ণি আছে আজি আমাৰ ইয়াতে বৰ্তমান আমি আছোঁ আমি হেৰিত নলবাৰীত যাম কমাৰকুছি নলবাৰী আমি আজি আমাৰ যাত্ৰা নলবাৰী কমাৰকুছি আগতে তাৰ ব্লগ শুনা নাছিলে সেইকাৰণে মানে মোৰ চেনেলটো দেখি আছিলে আজিকালি নিজৰ হৈ গৈছে যে সেইকাৰণে মোৰ চেনেলটো দেখা নাপায় সেইকাৰণে আজিকালি বহুত দিনৰ মূৰত দেখা পাইছে আৰু গাইজ এই খবৰ দৰ্শকসকল আচলতে নহয় মানে ৰুম অলপ বেলেগ বেলেগ হৈ যায় যে তাৰ কাৰণে ইহঁতক লগ নাপায় এনেই গ্ৰীণ ৰুমত লগ পায় কিন্তু মই গ্ৰীণ ৰুমত বেছি সময় নাথাকোঁ তাৰ কাৰণে মানে ভিডিঅ' বেছি সময় কৰা নহয় আৰু সকলোৱে গ্ৰীণ ৰুমত নিজৰ নিজৰ মেকআপত ব্যস্ত থাকে তো মেকআপ কৰাৰ সময়ত ডিষ্টাৰ্ব দিবৰ কাৰণে ভাল নালাগে তথাপিও কেতিয়াবা মেকআপ কৰি থাকিলে এনেও মানে মনে মনে উঠাওৱে আৰু আমাৰ ভনীতাকো দেখিছে বহুত দিনৰ মূৰত কি ক'ব মোৰ খবৰ আছোঁ ৰাধা কেঁচা আধা পকা সেনেকৈ আৰু আজি আমাৰ জাৰ্ণি হয় আৰু আমি গৈ আছোঁ যে কমাৰকুছি আৰু দৌৰা দৌৰিকৈ উঠিব লগা আৰু যিটো দুদিনীয়া পেণ্ডেল আৰু দুদিনীয়া মানে গৈ কিনে আমি মানে ইমান মানে সেই নাপাম আৰু মানে বিচনাখন পাৰি পেলাই শুই পেলাই আহিব লাগিব দুদিনীয়া পেণ্ডেল ভাল নালাগে আৰু আপোনাৰ গাইজ গণেশগুৰিত ইমান কাপোৰ কিনিছে কোৱা নাযায় আৰু খালি কাপোৰ কিনা নাই গাইজ ইয়াত কিনা দে এইটো ইয়াত কিনা নহয় এইটো অৰ্ডাৰ দিয়া যোৱাবাৰ টেকেলি পিঠা খাইছিলোঁ গাইছে কিন্তু টেকেলি পিঠা ওলোৱা নাই আৰু আমাৰ নীলিনাই নতুনকৈ এটা মানে ইউটিউব চেনেল দিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব কি নাম লীনা প্ৰিয়া ব্লগ তো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু তাই নতুনকৈ এটা ইউটিউব চেনেল খুলিছে আৰু এতিয়া আমাৰ বস্তু পূৰা নামাই আছে বাছখন আহি পোৱা নাই কাৰণ সোনকালে বস্তু আনিব মানে নিব গাড়ী উঠাবৰ কাৰণে ইয়াতে গাড়ী বাছফালে যাম লাগি থাকিছে যে তাৰ কাৰণে সোনকালে বাছখন আহিব আৰু বস্তু উঠাবৰ কাৰণে মানে আমি ৰখি আছোঁ আৰু আমাৰ চবৰে বস্তু অনা হৈছে বাছখনক আমি ৰখি আছোঁ যেতিয়া আহিব তেতিয়া বস্তু উঠাম আৰু তো আগলৈ চাই থাকক আমাৰ যি কমাৰকুছি নলবাৰী যাত্ৰাটো কেনেকুৱা হয় আপোনালোকক দেখাই আছোঁ বাছ আহি পালে আমি জল্দি বস্তু উঠা নহ'লে গাড়ীত জাম লাগি যাব গাইজ আমাৰ বস্তু ঘূৰা হৈ গ'ল এতিয়া আমাৰ গাড়ীখন মানে ষ্টাৰ্ট কিতাপৰ পৰা দি আছে যাওঁ কৰি আছে কিন্তু আমাৰ বস্তুখিনি গোটেইখিনি চিজিল হোৱা নাই তাৰ কাৰণে বাছখন যাব পৰা নাই এতিয়া মানে বস্তু উঠোৱা হ'ব তেতিয়া চকাটো একেবাৰে ঘূৰাই দিব এতিয়া আমি গৈ পাম আমাৰ কি আছিলে কমাৰকুছি যাই পাম আৰু তো গাইজ আপোনালোকে চাহ পানী খালে না আমি খোৱা নাই কিন্তু এতিয়া 6টাই বাজিলে আমি 5টা 5:30 মানত উঠিছোঁ মই আজি মানে কিবা সপোন দেখি আছিলোঁ সাৰে পোৱা নাছিলোঁ তাৰপিছত গৈ পেলাই জেউতি উঠাই দিছে মানে বেছি প্ৰব্লেম হোৱা নাই কাৰণ আমাৰ বস্তু ঘৰুৱা আছে তাৰ কাৰণে বেছি প্ৰব্লেম হোৱা নাই কি টানি আছে তই আৰু গাইজ আমাৰ বস্তু ভৰোৱা হ'ল ভৰোৱা হোৱাৰ পাছত গাড়ী ষ্টাৰ্ট দিলে আৰু গাড়ী ষ্টাৰ্ট দিয়াৰ পাছত আমি পাই গ'লোঁ হাজো আৰু হাজোত আমাৰ চাহ খাবৰ কাৰণে বাছখন ৰখালে আৰু আমি ইয়াতে চাহ খাব ৰখিলোঁ আৰু বাহিৰত যেনেকুৱা বৰষুণ দি আছে নহয় চাহ নোখোৱাকৈনো কেনেকৈ থাকিম এনেও ৰাতিপুৱা চাহ কাপ লাগে আৰু এইবিলাক চব একদম চাহ খোৱাত ব্যস্ত হৈ আছে গাইজ বেলেগে মানে পুৰি খাই আছিল আমি দেখি কিনে লোভ সামৰিব নোৱাৰিলোঁ তাৰ কাৰণে ই আৰু মই আৰু পুৰি অৰ্ডাৰ দিছোঁ পুৰি খাবৰ কাৰণে আৰু এয়া আমাৰ চাহ পানী খোৱা হ'ল আৰু মই এতিয়া ৰখি আছোঁ মানে ছাতিটো নানিলোঁ নহয় এতিয়া দৌৰিব লাগিব তেতিয়াৰে তাৰ কাৰণে দৌৰি আছোঁ আৰু তেনেকৈ দৌৰি পেলাই উঠিলোঁ বাছত আৰু আমাৰ পুনৰ গাড়ীখন ষ্টাৰ্ট দিলে আৰু আমি গৈ আছোঁ কমাৰকুছিলৈ
আৰু গাইজ এয়া আহি পালোঁ কমাৰকুছিত আৰু আহি দেখা পালোঁ যে আমাৰ পেণ্ডেলৰ একো কামেই হোৱা নাই, কাৰণ বহুত বৰষুণ দি আছে, তাৰ কাৰণে একো কৰিব পৰা নাই। আৰু অলপ বাৰু বৰষুণ কমিছে, তেনেকুৱাই লাহে লাহে কামবোৰ কৰি আছে। আৰু বাছখনৰ পৰা বস্তু নমালোঁ আৰু টমটমত মাল চাল পূৰা ভৰাই দিলোঁ। এতিয়া মাল লৈ আহি আছোঁ ক'ত জানেনে? আমাৰ জেঠীহঁতৰ মাহীৰ ঘৰত, মানে দুদিনীয়া পেণ্ডেল, আমি তাতেই থাকিম আৰু আমি মাল চাল লৈ পূৰা আহি আছোঁ এতিয়া মাহীহঁতৰ ঘৰত। গাইজ ফাইনেলি আমি আমাৰ জেঠীহঁতৰ মাহীহঁতৰ ঘৰত আহি পালোঁ আৰু ইয়াতে দুদিন থাকিম। আমাৰ যিহেতু দুদিনীয়া পেণ্ডেল, তাৰ কাৰণে দুদিনীয়া মই ড্ৰেছে চেঞ্জ কৰি ল'লোঁ আৰু এতিয়া বহি আছোঁ, পূৰা পকাতে বহিছোঁ। ইমান গৰম লাগিছে, তাৰ কাৰণে পকাতে বহি লৈছোঁ গাইজ। আৰু বাহিৰত পূৰা বৰষুণ দি আছে। আজি কি হয় শ্ব' হয় নে নহয় আমাৰ শ্ব' মানে নাজানো আৰু। তো শ্ব' হ'লেও আপোনালোকে গম পাব, তো আগলৈ চালেহে গম পাব শ্ব' হয় নে নহয়। তো আগলৈ চাই থাকিব দেই। গাইজ আমাক চাহ দিছে, চাব নেকি? ভুজিয়া, বিস্কুট আৰু চিৰা ভাজি। ইমান ধুনীয়া কৰি চাহ সজাই দিছে। এতিয়া চাহখিনি খাই লওঁ আৰু বাহিৰত পূৰা বৰষুণৰ বতৰ, এনেকুৱা বতৰত আমি খাব লাগে ঘুগুনি, পকৰি এইবিলাক খাব লাগে। কিন্তু আৰু এতিয়া ধুনীয়া কৰি গাখীৰ চাহ দিছে, গাখীৰ চাহ খাই লওঁ আৰু। গণেশগুৰিৰ পৰা এইয়া কাণ ফুলি লৈছোঁ, চাওকচোন কেনেকুৱা লাগিছে। মই আপোনালোকক পিন্ধাই দেখাই আছোঁ দেই, ৰ'ব মই পিন্ধাই দেখাই আছোঁ। মোৰ ফোনটো আৰু এইযোৰ হ'ল কাণফুলি, মই মানে এইয়া গণেশগুৰিৰ পৰা লৈছোঁ। কেনেকুৱা লাগিছে গাইজ? মই ঝুমকা বহুত ভাল পাওঁ আৰু মানে ঝুমকা একদম ভৰি আছে, আপোনালোকক দেখাই আছোঁ ৰ'ব। এনা বম্বে ফেশ্বনৰ পৰা এইযোৰ আনিছোঁ, এইযোৰ ৰিং আনিছোঁ আৰু এইবোৰ চাওকচোন, এইবোৰ কাণফুলি, এয়া চব ডাঙৰ ডাঙৰ কাণফুলি আছে দেখো। এইবোৰ যোৱাবাৰে লোৱা আৰু আছে কেইযোৰমান, মই এইবিলাক ঘৰত থৈ আহিছোঁ গাইজ। আৰু এইফালে ভণ্টি দিয়া আমাৰ ফ্ৰকটো চিলাব দিছোঁ, মানে আমাৰ জেউতিৰ মাহী হয় এইজনী, আৰু তেওঁ মানে কাপোৰ চাপোৰ চিলাই আৰু ধুনীয়া কৰি। মই কৈছোঁ ভালেই হ'ল দে, ইয়াতে চিলাব পাৰিম। সেইকাৰণে এইটো চিলাই আছে ধুনীয়া কৰি। গণেশগুৰিত চিলাব পাৰিলোঁ হয়, কিন্তু গণেশগুৰিত মানে সময় নাপালোঁ, ইমান হিবি জিবিৰ মাজত আৰু ক'ত আৰু এইটো চিলাও হয়, তাৰ কাৰণে নিচিলালোঁ আৰু। ভাবিছোঁ যে এতিয়াই চিলাই ল'ম, পূজাত পিন্ধিব লাগিব। ভণ্টিয়ে এইবাৰ আমাৰ ভণ্টিয়ে দিছে, প্ৰথম উপহাৰ দিছে কাম কৰি পেলাই, তো নিপিন্ধা কৰিতো থাকিব নোৱাৰোঁ, তাৰ কাৰণে আগে ভাগে মই চিলাই লৈছোঁ। আৰু আমাৰ যিহেতু পূৰা জনাত শুই আছে আৰু বাহিৰত তামাম বৰষুণ। আৰু সেই আইতাজনীয়ে চাহ খাই আছে ধুনীয়া কৰি। আৰু এই ঘৰটো দেখি গাইজ আমাৰ মানে আগৰ ঘৰটোলৈ মনত পৰি গৈছে। আৰু গাইজ দিনৰ ভাত পানী খাই লৈ এনেকৈ শুইছোঁ নহয়, চকু তকু ফুলাই দিছোঁ। আৰু গধূলি হোৱাৰ সময়ত উঠিলোঁ, উঠি পেলাই ব্ৰাছ চাছ কৰিলোঁ আৰু এয়া আমি চাহ পানী খাই লৈ মানে চ'ত যাবৰ কাৰণে ৰেডি হৈ আছোঁ। আৰু সেইজনী একদম মেকআপ কৰি আছে তলতে বহি। আৰু এনেকৈ আহি পেলাই আমাৰ পেণ্ডেল চাওকচোন ইমান বোকা হৈছে, তথাপিও শ্ব' কৰিবই কৰিব। আৰু আজিৰ নাট আমাৰ মইনা কৌশলে আঁচনি। ঈশ্বৰ সদৃশ প্ৰতিগৰাকী দৰ্শক মণ্ডলীলৈ মোৰ সেৱা জনাইছোঁ। কথা কোৱাৰ সময় নহয়, অভিনয় কৰি দেখুৱাৰ সময়। গতিকে আহক, এখন সুন্দৰ নাটক আপোনালোকৰ কাৰণে অপেক্ষাৰত হৈ আছে। আৰু এই কমাৰকুছি অঞ্চললৈ বিগত কেইবাটাও বছৰ ধৰি আহি আছোঁ। বৰষুণো পাই আছোঁ, প্ৰতিকূল বতৰকো নেওচি আহিছোঁ, প্ৰতিকূল বতৰকো নেওচি ৰাইজৰ আশীৰ্বাদ পাই আহিছোঁ। সেইটো বৰ ডাঙৰ কথা।
এই যে নলবাৰীবাসী ৰাইজে বোকা পানী নেওচিও ভ্ৰাম্যমানৰ প্ৰতিখন নাটক দৰ্শন কৰিবৰ কাৰণে যিধৰণে আগবাঢ়ি আহে সেয়াই হৈছে শিল্পীসকলৰ প্ৰতি আটাইতকৈ ডাঙৰ অনুপ্ৰেৰণা গতিকে মই সদায় কওঁ যে আপোনালোকৰ ওচৰত আমি চিৰৰ ঋণী আচলতে কাৰণ আমি আপোনালোকৰ কাৰণেই সাহস পাওঁ আপোনালোকৰ অনুপ্ৰেৰণাত আমি জীয়াই থাকোঁ আমাৰ নতুন নতুন সৃষ্টিৰ থল থাকে গতিকে এই অনুপ্ৰেৰণা এই সহায় সহযোগিতা সঁহাৰি আশীৰ্বাদ সদায় যেন থাকক তাৰে কামনা কৰিছোঁ আৰু পুনৰবাৰ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইটিলৈকে আহক আজি আমি মইনা কুশলে আচনে তই আছে কাইলৈ অন্তিম নিশা আমাৰ গতিকে দুটা নিশা ভালে ভালে পাৰ হৈ যাওক তাৰে কামনা কৰিছোঁ ধন্যবাদ মিলনপুৰ গাঁৱৰ পৰা আহিছোঁ আপোনাৰ পৰা কিছু কথা জানিবলৈ কিবা কথা আপুনি সত্যাচাৰৰ বিষয়ে আমাক অকণমান ক'ব নেকি তেখেত অসমৰ ঐতিহ্যময় অতীতৰ স্মৰণীয় যুগস্ৰষ্টা বন্ধু আৰু আপুনি আপোনাৰ লগত বন্ধুত্ব কৰি ভকতক খুৱাই খুৱাই ফুৰাই ফুৰাই মোৰ কি লাভ যদি আপোনাৰ এই মূল্যৱান ঘৰ মাটিখিনিকে নিজৰ লগত কৰি ল'ব তাৰমানে আপুনি মোৰ লগত চক্ৰান্ত কৰিছে মোৰ পৰা এই ঘৰ পাতি সৰহ কামলৈ এই ঘৰটো মই ভাঙি পেলাম এবিঘা মাটি কোটি টকাৰ বেছি পাৰ্টি লাগি আছে য'তেই বেছিকৈ দাম পাম তাতেই বেছি দিম গতিকে এই ঘৰটো ভঙা যোৱাৰ আগে আপুনি বেলেগ এটা ঘৰৰ ব্যৱস্থা কৰি লওক অৱশ্যে ফুটপাথবোৰ এনেই খালী পৰি আছে চিন্তা নাই এই ঘৰ মাতি মই কাকো মই মোৰ ল'ৰা ছোৱালীৰ লগত যাম মোৰ কৰে ধক নৱঞ্চনাৰ হাতত মই মোৰ প্ৰতি সম্পত্তি কেতিয়াও অৰ্পণ নকৰোঁ ইমান দিনে ভুল টকাৰ যিমান মত আছিল চব কমি কৰি উলিয়াই দিয়ক ভৰাই দিয়ক মোৰ মহলত একটা এই মুহূৰ্ততে আপোনাৰ চকুৰ সন্মুখত এই জমি আমি মই ইয়াৰ পৰা বিদায় লওঁ ইমান টকা মই ক'ৰ পৰা দিলে যদি দিবই নোৱাৰে তেনেহ'লে ভট্টলোকৰ দৰে ল'ৰা দেউতালৈ ইয়াৰ পৰা ওলাই যাওক পুলিচ মাতিব লাগিলে আপোনাৰ ঘৰ মাতিব বাদেই মা নিত্যটো ধুই চাফা হৈ যাব তাৰ আগতে তোক চাফা কৰি পেলাম মোৰ তাত হাত তুলিছ চাই থাক মই তোৰ কি টকা কৰোঁ এসপ্তাহ সময় ওলাই যাবি ল'ৰা দেউতালৈ
তই যেনেকৈ এই ঘৰ মানে মোৰ নামত লিখিছ ঠিক তেনেকৈ মই তাতে থানালৈ গৈ তোৰ নামত FIR লিখিবলগীয়া নহয় বিক্ৰম শইকীয়া হয় মোৰ নাম চাল খেলিলো এই ঘৰ মাটি মোৰ হৈ গ'ল খং উঠিলে ইয়াতকৈও বেছি চাল খেলি দিম তোৰ ল'ৰা দেউতাও মোৰ হৈ যাব মাৰিছ কি কয় ইখন দেৱাল মোৰ নাম আৰু সিখন দেৱাল ল'ৰা হ'লে দেখিছোঁ কল মাৰি থাকে মুখৰ চাই আমাৰ কথা বেয়া মুখৰ কুকুৰ কেনেকৈ সলনি হৈ যায় চাইলন টপাই খাব এবাৰ ভুকুৰে ধৰা তোৰ চৈত্য গোষ্ঠীৰ ৰঞ্জীও সলনি কৰি পেলাইছে